আমাৰ ৰাজ্যত যেতিয়া কোনোবাই আমাক সমালোচনা কৰে যে আমি কোনো এটা জাতি কোনো এটা পক্ষক সমৰ্থন কৰো, অৰুণোদয় নিযুত মইনা আঁচনিত যি ধৰণে প্ৰতিটো জাতি উপজাতি ধৰ্মৰ লোক উপকৃত হৈছে, সি সকলো সমালোচনাৰ অন্ত পেলায়। কাৰণ আমি কোনো আঁচনিতে কোনো সম্প্ৰদায়ৰ নাম নিবিচাৰো, আমি জাতিৰ নাম নিবিচাৰো, আমি এটাই মাত্ৰ বিচাৰো যে আপুনি তুমি যাতে কলেজত পঢ়ি থকা আৰু নিজৰ পিতৃ মাতৃক গৌৰৱান্বিত কৰা। মই একৰ্ডিং টু ChatGPT কৈছো, বহুত আগলৈকে যোৱা নাই, so I am subject to correction। আজি অন্তত প্ৰাৰম্ভিকভাৱে আমি ক'ব পাৰো যে ভাৰতৰ ভিতৰতে অসমে এনেকুৱা এখন ৰাজ্য হ'ব য'ত নেকি ছাত্ৰ ছাত্ৰী সকলোকে আমি ইউনিভাৰ্চেল ফ্ৰী এডমিশ্যনৰ ব্যৱস্থা কৰি দিওঁ। কেৱল মাত্ৰ ক'ব পাৰো কৰ্ণাটকত ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰা হয়। আজি আমাৰ ৰাজ্যখনত অকল বিনামূলীয়া এডমিশ্যন আৰু নিযুত মইনাই নহয়, সম্ভাৱনা আৰু সম্পদৰ দুৱাৰখনো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি মুকলি কৰি দিছো। আমি বিশ্বাস কৰো যে আমাৰ ৰাজ্যত শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষা সংস্থানৰ ব্যাপকতা হ'ব লাগে, যাতে আমাৰ অসমৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই গৈ আজি বাহিৰত পঢ়িব নালাগে, আমাৰ ৰাজ্যখনতে সম্ভাৱনা আৰু সম্পদ দুইটাই যাতে নিৰন্তৰ বাঢ়ি যাব পাৰে।